শিলপুখুৰী গাঁও পঞ্চায়তত কংগ্ৰেছ দলৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ লাহৰীঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত 59 নং শিলপুখুৰী গাঁও পঞ্চায়তত কংগ্ৰেছ দলে চলাই গৈছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ 59 নং শিলপুখুৰী গাঁও পঞ্চায়তৰ কংগ্ৰেছ দলৰ আঞ্চলিক সদস্য পদৰ মনোনীত প্ৰাৰ্থী পাৰুল চুলতানাই পঞ্চায়তত দিনে নিশাই চলাই গৈছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ পঞ্চায়তৰ ভেহুগুৰিত আজি কংগ্ৰেছ দলৰ এখন নিৰ্বাচনী সভা অনুষ্ঠিত হৈ যায় সভাখনত লাহৰীঘাট জিলা পৰিষদৰ সদস্য পদৰ প্ৰাৰ্থী আবু জকিৰ উপস্থিত থাকি সকলো ৰাইজক হাতৰ ছবিত ভোট দি কংগ্ৰেছৰ প্ৰাৰ্থীসকলক জয়যুক্ত কৰিবলৈ ভোটাৰ ৰাইজক আহ্বান জনায় লগতে পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী পাৰুল চুলতানাই অহা 7 মেত অনুষ্ঠিত হ'ব লগা দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ হাতৰ ছবিত ভোট দি জয়যুক্ত কৰিবলৈ পঞ্চায়তৰ ৰাইজক আহ্বান জনায় পাৰুল চুলতানা আপুনি কোনটো পঞ্চায়তৰ প্ৰাৰ্থী শিলপুখুৰী গাঁও পঞ্চায়তৰ প্ৰাৰ্থী কংগ্ৰেছ দলৰ হাতৰ ছবিত কাউন্সিলৰ 7 তাৰিখে দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত ৰাইজক আহ্বান জনাম যে মোক ভোটটো দি মোক জয়যুক্ত কৰক সম্মানিত আমার শিল্পগুড়ি গাঁও পঞ্চায়েতের সম্মানিত রাইজ আমি আমার স্ত্রী পারুল সুলতানা উনাকে আমি এবার কংগ্রেস দলের থেকে কাট পাইছি আর উনাকে আমি কাউন্সিলর হিসাবে রাইজে নির্বাচিত করছে সবই ভোটটা দিবেন বলে আশা রাখছি আর সবই দোয়া করবেন আর সবই খাস করে আমার ভোটটা দিবেন বলে আশা রাখছি ৰাইজক এইটো ক'ব বিচাৰো মই এবাৰ এই গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্ট আছিলোঁ আৰু ৰাইজৰ হয়তো সহায় সহানুভূতিত মই প্ৰেচিডেণ্ট হৈ যিমানখিনি পাৰিছিলোঁ ৰাইজৰ সেইখিনি মানে অভিযোগ পূৰণ কৰাৰ চেষ্টা কৰিছিলোঁ আৰু এইবাৰ যিজনী প্ৰাৰ্থী হৈছে পাৰুল চুলতানা তেওঁ এজন শান্তশিষ্ট আৰু সমাজৰ কাম কৰিব পাৰিব বুলি আমাৰ ৰাইজৰ আশা আৰু তেওঁ আমি যাতে সকলো ৰাইজে দলে বলে ভোটৰ দ্বাৰা যাতে তেওঁক জয়যুক্ত কৰিব পাৰোঁ এইটো ৰাইজৰ ওচৰত কামনা ৰাখিছোঁ হয় মোৰ মিছেছ পাৰুল চুলতানা শিলপুখুৰী গাঁও পঞ্চায়তৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব মই ৰাইজক এটা কথাই আহ্বান জনাওঁ যে মোক যেনেকৈ ৰাইজে চিনি পায় তেনেকৈ যে মোৰ মিছেছক চিনি পায় ৰাইজে বিপুল ভোটত জয়যুক্ত কৰে আৰু ভোটটো দিয়ে এইটো মই আহ্বান জনাওঁ ৰাইজক